কিন্তু গৰু মাংস মানে আমাৰ জাৰিহাট এৰিয়া দি আগত গাৰোগাঁও আছে তাত মানে প্ৰায় লৈ যাই থাকে আমাৰ মানুহ সন্দেহ কৰি আছিলে আমাৰ সংগঠনৰ ল'ৰাবিলাকে সন্দেহ কৰি থাকাতে আজি মানে হাততে ধৰা পৰিলে মাছ বুলিবলৈ ৰাখিলে মাছো আনে মাছৰ লগত টোপোলাত মানে গৰু মাংস গৰু বুকুলা এনেকৈ আনি পেলাই বিক্ৰী কৰে আৰু তাৰপিছত আজি মাছ পুলি ৰাখোঁতে মানে এই ধৰা পৰি গ'ল টোপোলাটো চাব নিদিয়ে কিন্তু তাতে যে গৰু মাংস আছে সেইটো আজি ধৰা পৰিছে আৰু এইটো কল্যাণপুৰৰ ক'ৰবাৰ নগৰৰ পৰা কল্যাণপুৰ সেইফালৰ মানুহ মুছলিম মানুহ আমি এইটো গৰু মাংসটো আমি নিষিদ্ধ বুলি চবেই জানো আৰু আমাৰ চব হিন্দু মানুহ এইখিনিতে আমি ৰাভা মানুহে বিচাৰি আছোঁ সেইটো কাৰণে আমাৰ ধৰা হৈছে আৰু কিমান কিলো মান আছিলে এই কম টাইমটো জুখি চোৱা নাই কিন্তু 11 কিলো থকা বুলি কৈছে আৰু টোপলাকৈ আনিছে 1 কিলো টোপলা আছে 11টামান টোপলা আছে আৰু বুকলা আছে বুকলাখিনি এক্সট্ৰাকৈ আছে তেনেকৈ ধৰা পৰা গ'ল মানে ক'ত বিক্ৰী কৰি তেওঁ এই সি কমতে এটা নামতাৰা বুলি এটা গাৰোগাঁও আছে এই গাৰোগাঁৱত অৰ্ডাৰ আছে বুলি লৈ যোৱা বুলি কৈছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221